কিছুমান আজিৰ দিনত ভুৱা জুবিন গাৰ্গ প্ৰেমী ওলাইছে। সাম্প্ৰদায়িক ৰাজনীতিবিদে তেওঁলোকে ক'ব ওলাইছে যে ভুৱা জুবিন অনুৰাগী ওলাইছে। ভুৱা জুবিন অনুৰাগীবিলাক কেনেকুৱা? আচলতে প্ৰকৃতপক্ষে ভুৱা আৰু সত্য জুবিন অনুৰাগী কেনেকৈ ভাগ কৰিব পাৰি আপোনালোকে এবাৰ কৈ দিবচোন। আপোনালোকে ভীতিগ্ৰস্ত হৈছে জুবিনৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰা ব্যক্তিসকলক ভাগ ভাগ কৰাৰ কাৰণে। আপোনালোকে গুৰুত্ব দিয়ক জুবিন দাক কেনেকৈ অতি সোনকালে ন্যায় দিব পাৰি, তাতে গুৰুত্ব নিদি আপোনালোকে ভাগ ভাগ কৰি আছে। কোনে অনুৰাগী হল, কোনে প্ৰতিবাদ কৰিলে, ন্যায়ৰ কাৰণে কোনে কোনে মাত মাতি আছে। আপোনালোকে কি ন্যায়ৰ কাৰণে মাত মাতিবলৈ বাধা দিব ওলাইছে? আচলতে জুবিন দাৰ ন্যায়ৰ পক্ষত যিসকল ব্যক্তি ওলাই আহিছে কোনো জাতি ধৰ্ম নিৰ্বিশেষে, সেইটো চাই আপোনালোকৰ শংকা হৈছে, আপোনালোকৰ মতিভ্ৰষ্ট হৈ গৈছে আপোনালোকে। কাৰণ অসমীয়া সমাজখন যে এতিয়া ধৰ্মৰ ঊৰ্ধত গৈ জাতিৰ ঊৰ্ধত গৈ কিবা এটা বিপ্লৱৰ সৃষ্টি কৰিব বিচাৰিছে। সমাজখন যাতে নিকা আৰু সুন্দৰ এখন সমাজ অসমীয়া সমাজ গঢ়িব পাৰি সেইফালে আগবাঢ়াত আপোনালোকে মানে ভয় খাই আছে যে অনাগত দিনত যে আপোনালোকৰ চৰকাৰ থাকে না নাথাকে। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ আপোনাৰ ক'লে যোৱাকালি বাক্সাৰ যিটো ঘটনাত অকল মিয়া মুছলমানসকলে প্ৰতিবাদ কৰিছিল নেকি আমি ধৰিব পৰা নাই। মই মিয়া মুছলমান বন্ধুসকলক অনুৰোধ জনাওঁ আপোনালোকে যাতে বিশৃংখল সৃষ্টি নকৰে। জুবিনদাৰ ন্যায়ৰ কাৰণে আপোনালোকে যদি মাত মাতিব নোৱাৰে মনে মনে হ'লেও প্ৰতিবাদ কৰিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি হেছটেগ ট্ৰেণ্ডিঙত আনক আৰু সামাজিক মাধ্যমত ডিজিটেল প্ৰতিবাদ কৰক, যাতে আমি আমাৰ চৰকাৰে যিটো কৌশল অৱলম্বন কৰি আছে আমাৰ মিয়া মুছলমানসকলক বলিৰ পাঠা সজাবলৈ, তেওঁলোকক যাতে আমি সুযোগ নিদিওঁ, তেওঁলোকক যাতে আমি আমাৰ এনেকুৱা পৰিস্থিতিত আমাৰ প্ৰতি যাতে কোনো ক্ষতি কৰিব নোৱাৰে সেইটোৰ প্ৰতি সচেতন হ'ব লাগিব। আৰু লগতে জুবিন দাই ন্যায়ো পাব লাগিব। কাৰণ জুবিন দাই অকল গান গোৱা নাছিল বিশেষ এটা সম্প্ৰদায়ৰ কাৰণে, জুবিন দাই গান গাইছিল গোটেই বৃহত্তৰ অসমীয়া নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে গান গাইছিল। গোটেই ভাৰতবৰ্ষৰ মানুহে তেখেতক অন্তৰৰ পৰা ভাল পায়। কিছুমান স্বাৰ্থবাদী সুবিধালোভী সাম্প্ৰদায়িক ৰাজনীতিকবিদে অসমৰ বিজেপিত যিটো সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকে আচলতে সহ্য কৰিব পৰা নাই যে অসমীয়া সমাজ যিটো জাতি ধৰ্ম সকলোৱে একগোট হৈ জুবিনদাৰ ন্যায় বিচাৰিছে, তেওঁলোকে মানে ভয় খাই আছে। এই জাগৰণ যদি আগবাঢ়ি আহে তেতিয়াহ'লে সাম্প্ৰদায়িক ব্যক্তিসকলে কেতিয়াও মুনাফা লাভ কৰিব নোৱাৰে, বিশেষকৈ ৰাজনীতিবিদসকলে। গতিকে মিয়া বন্ধুসকল মুছলমান বন্ধুসকলে সজাগ হওক, আপোনালোকে সঠিক সিদ্ধান্ত লওক আৰু এনেকুৱা কুকৰ্ম যাতে নকৰে যাতে আমি বিপদত পৰিব পাৰোঁ।